বহুত 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 কমেণ্ট আহিছে, বহুত কমেণ্ট আছে, দাদা কুকমেনৰ আপডেট লাগে, কুকমেনৰ আপডেট লাগে। আজি যিহেতু ফাইনেলি কুকমেনৰ আপডেট মোৰ ওচৰত আহি গ'ল আৰু আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। কিন্তু আগতে মই কৈ লৈছোঁ এই ভিডিঅ'টো অলপ দীঘলীয়া হ'ব, যিহেতু ইয়াত A to Z সম্পূৰ্ণ ডিটেইলছ আছে। এই ভিডিঅ'ত আপোনালোকে পাব কি কি ইউনিফৰ্ম লৈছে, কেনেকুৱা কুৱেশ্যন কৰিছে, কিমানজনক ৰিজেক্ট কৰিছে, ক'ত ৰিজেক্ট কৰিছে, কি কাৰণে ৰিজেক্ট কৰিছে, এই কথাখিনি আপুনি গোটেইখিনি গম পাব। কাৰণ কিয় আজি ফুল মোৰ হাতত আপডেটখিনি আছে। যোনজন দাদাই মোক আজি কল কৰিছে তেখেতে মোক যোনখিনি কথা কৈছে, সি নিজে পুৰা ফুল এক্সাইটেড যে মই 100% মোৰ চাকৰিটো হ'ব বুলি। তেখেতৰ পৰা গোটেইখিনি আইডিয়া। হেল্ল'। যোৱাকালি আপুনি কুকমেনৰ ইণ্টাৰভিউ দি আহিলে ন? হয়, মই দি থৈ আহিলো যোৱাকালি, বিৰাট ভাল লাগিল। হয় হয়। হয়, মানে ইণ্টাৰভিউটো দি। মানে যিহেতু এতিয়া বহুত ল'ৰা ছোৱালীক দিবলগীয়া আছে, চবেই আছে এতিয়া বহুত আছে আৰু এতিয়া দিব লগা। বহুতে আপডেট বিলাক বিচাৰি থাকে মানে। গতিকে কেনেকুৱা ধৰণৰ প্ৰচেছিং বিলাক আৰু মানুহ কিমান হৈছে? যোৱাকালি আপোনাৰ 40 হয়, চৰি এই তোমাৰ 400 প্লাছ হ'ব। 400+ হ'ব 400 ন? প্লাছ হয়। তাৰপিছতে এনে কুৱেশ্যন বিলাক কি সুধিছে অলপ কৈ দিব নেকি? কুৱেশ্যন মানে প্ৰথমতে সোমাওঁতে মই ক'লো ছাৰ সোমাব পাৰিম নে? হয়। ছাৰহঁতে ক'লে আহা বুলি। পিছত উম, কাগজখন দিয়া বুলি ক'লে। উম, মানে এই এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন হয় হয়। দিয়াৰ পিছত নামটো কি তোমাৰ বুলি ক'লে মোক। মই বোলো নয়নমণি ডেকা। উম, ক'ৰ পৰা আহিছা বুলি ক'লে মোক। মই কৈছো মহৰীপাৰাৰ পৰা। হয় ডিষ্ট্ৰিক্ট কি বুলি ক'লে পিছত। মই বোলো তামুলপুৰ ডিষ্ট্ৰিক্ট। হয়। তাৰপিছত ক'লে তামোলপুৰৰ আগত কি ডিষ্ট্ৰিক্ট আছিল বুলি ক'লে মোক। মই বোলো বাক্সা ছাৰ। উম, তেনেকে ক'লো আৰু মই। উম, তাৰপিছত ক'লে তুমি মাছৰ টেঙা আঞ্জা বনাব জানানে বুলি ক'লে মোক। মই বোলো জানো ছাৰ। উম, তাৰপিছত ক'লে যে টেঙা আঞ্জাত কি মাছ দিলে বেছি ভাল লাগে? মই উম, ক'লো ছাৰ ৰৌ মাছ দিলে বেছি ভাল লাগে, হয় হয় তেনেকে ক'লো। হয় হয়। তাৰপিছত হয় নেকি বুলি ক'লে ছাৰহঁতে। উম, তাৰপিছত ক'লে তোমাৰ এই তামোলপুৰ ডিষ্ট্ৰিক্টত চাব লগা জাগা কি আছে? উম। তাৰপিছত মই ক'লো ছাৰ তামোলপুৰ ডিষ্ট্ৰিক্টত চাব লগা জাগা বগামাটি আছে, বগামাটি আপোনাৰ আধা ওদালগুৰি পৰে, আধা তামোলপুৰ পৰে। তেনেকে ক'লো। আৰু তামোলপুৰত এখন কেঞ্চাৰ হস্পিটাল বনাই আছে ছাৰ, তেনেকে ক'লো। তাৰপিছত আৰু বেলেগ একো নাই, উম, স্কুল কলেজ আছে, তেনেকে ক'লো আৰু মই। উম। পিছত ছাৰে আকৌ SP ছাৰ না কি হয় ছাৰজন গম নাপাওঁ দেচোন, চিভিলত আছে। চিভিলত থাকে সেই ছাৰজন সুধিলে যে তুমি কি ডিছ বনাব জানা বুলি ক'লে। মই বোলো চাউথ ইণ্ডিয়ান, ইণ্ডিয়ান, চাইনিজ। উম। তাৰপিছত চাউথ ইণ্ডিয়ান তুমি কি জানা বুলি ক'লে মোক। মই বোলো ছাৰ চাউথ ইণ্ডিয়ান মই ধোচা, মেন্দু বড়া, ইডলি, চাম্বাৰ, উত্তাপম তেনেকে ক'লো। উম, তুমি এইবিলাক জানা নেকি বুলি ক'লে। মই বোলো জানো ছাৰ। ক'ত উম, শিকিছা বুলি ক'লে মোক। পিছত ছাৰক মই ক'লো আৰু উম, যে ছাৰ মই বাহিৰত কাম কৰিছিলোঁ আগতে, তেনেকে ক'লো। উম, হয় নেকি বুলি ক'লে। উম, পিছত আকৌ মোৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন চাই পেলাই ক'লে তুমি নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমিত কাম কৰি আছা নেকি বুলি ক'লে। হয় ছাৰ হয়। উম, তুমি কি এতিয়া ছুটীত আহিছা নেকি? মই বোলো হয় ছাৰ 2 তাৰিখলৈকে ছুটি লৈছোঁ, 2 তাৰিখে যাম। উম, ঠিকে আছে। তাৰপিছত আকৌ এবাৰ ক'লে যে ঔটেঙা আঞ্জাত কি মাছ দিলে ভাল লাগিব, তেনেকে উম, সুধিলে মোক। ছাৰ বেছিকৈ মই ক'লো যে ছাৰ ৰৌ মাছ দিলেই বেছি ভাল লাগিব বুলি ক'লো মই ছাৰক। ৰৌ মাছ ন, এনেকে ক'লে ছাৰে। উম, তাৰপিছত বাকী আৰু পঢ়াৰ কথা সুধিলে মোক। উম। তেনেকে আৰু দৰমহা কিমান পোৱা তেনেকে সুধিছে মোক তাতে, সেইখিনি কথা আৰু। উম। পিছত আৰু ঠিক আছে বুলি ক'লে। এতিয়া ইউনিফৰ্মটো ধৰি লওক ফৰ্মেলে পিন্ধি গৈছে আপুনি? ফৰ্মেলে। মোৰ এডিডাছৰ বগা টি চাৰ্ট এটা আছিলে, উম, মানে যিটো নেকি আগত দেখি বুটাম দুটা থাকে না, উম, এই কালাৰৰ তাতে দুটাকো মাৰি লৈছোঁ কিন্তু মই। হয়। কাৰণ কিয় এটা কৰি থলে এটা ষ্টেণ্ডাৰ্ডটো অলপ বেলেগ দেখা পায় না। হয়, এইবিলাকতে মানে বহুত পইণ্ট থাকে। অলপমান বহুত ডিফাৰেণ্ট আহি পৰে না, মানে দাদাগিৰিত থকা নিচিনা লাগে ন সেইটো। উম, তথাপিতো মানে চিম্পুল আৰু মানে সেইটোকো মাৰি লৈছোঁ। উম, দুটা বুটামো মাৰি লৈছোঁ আৰু এইফালে ব্লেক পেন্ট আৰু আপোনাৰ এই জোতাযোৰ কি বুলি জোতা বুলি কয় এইযোৰ? ব্লেক জোতাযোৰ ক'লা। এই কলা পলিচ জোতা। কৰে যে, সেইযোৰ মাৰি গৈছে। একদম পুৰা ভাই ভাত মানে যদি মোক তোমাৰ এই কি কয় ডিচিপ্লিনত যদি মাৰ্কটো যদি যিমান দিয়ে সেইটো মই পাবাই লাগিব আৰু। আৰু চুলি তুলি কাটি দিছোঁ একদম পুৰা ফৌজি নিচিনা, দেখাতে সেনেকুৱা লাগে। আৰু ইফালে মোজটো নাইয়ে। সেইটো বেলেগে কথা। একচুৱেলি ইউনিফৰ্মত বহুতখিনি পইণ্ট থাকে না।
সেইটোৱে আৰু কথা। আৰু এনে বাকী ছাৰহঁতে অ জানিব আৰু কি অ দে কি অ মিলে। অ আৰু এনে আৰু বেলেগ ল'ৰাবিলাকক কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছে অলপ সুধিব। বেলেগ ল'ৰা কিছুমানক বোলে সুধিছে তাতে মছলা ডাব্বা কেইটামান থৈ দিয়া আছে। উম উম 6টা 7টা মান। উম ক'ৰবাত মোক সোধা নাই যিহেতুকে মই তলত চাৱ টাইমে নাই। ইপিনে সুধিছে মই চুকু এনচাৰ দি আছো। উম ঠিক আছে, খালে এবাৰ দেখা পাইছো মই যাওঁতে। উম তাতে টেমা কেইটামান আছে, জিৰা আৰু প্লাছ ইফালে তোমাৰ এই জালুক, উম ইফালে এই মেথি গুটি, উম এইবিলাক আজোৱাইন এইবিলাক আছে নেকি, মই মানে সেইফালে ইমান এটা গুৰুত্ব নাই, সোধা নাই যিহেতুকে মোৰ তাতে চাই কাম নাই। আৰু মোক দেখাই দিলেতো মোক কৈ দিলো হয় A to Z। উম কথাটো সেইটোৱে আৰু। আৰু এনে বেলেগ ল'ৰাক কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছে অলপ। বেলেগকো মানে বেলেগক মানে এজনক বোলে সুধিছে কি বুলি কয় 17জন মানুহৰ কাৰণে পায়স কিমান লাগিব, সি ক'লা বোলে 1.5 কিলো। উম হা, এইটো ৰং হৈ এতিয়া গ'ল। আৰু 1.5 কিলো হ'লে এতিয়া ৰঙীয়া হয় কথাটো। উম এতিয়া 1.5 কিলো চাউলটো মোটামুটি 12জন মানে ভাতে খাব পাৰব। হয়তো হয় কথা পাৰিবতো। এটা ঠিক উম আছে, উম এতিয়া চুইটটোহে ডেজাৰ্টহে সুধিছে। উম সি আৰু কি ক'ম আৰু, বাকী বোলে ক'লা আৰু বেচন কিহেৰে বনাই। উম সি বোলে ক'লা এই উম মাকেৰে আৰু ক'ৰবাত আৰু হেৰি বেচন বনাই নেকি, চানা দালি যিহে বনাই। হয়তো সেইটোৱে আৰু কথা। এনেকৈ বাকী আৰু কিবা এটা কুৱেশ্যন কৰিছিল বোলে, সেইটো মই পাহৰি গলো দেই। উম কিবা সুধিছিল সেইটো মই পাহৰি গলো। বাকী এইখিনিয়ে আৰু কিছুমানক বোলে বেছিকে সুধিছে মাছৰ টেঙাই আঞ্জা সুধিছে। উম এই টেঙা আঞ্জাই মানে সেই প্ৰচেছটো কিছুমানক তাৰমানে কেনেকে বনাই সুধিছে, কিন্তু মোক সোধা নাছিল উম টেঙা আঞ্জা কেনেকে বনাই। হা, উম বা ঔটেঙা হওক যিয়ে নহওক, সেইটো মোক সোধা নাই, খালি কি মাছ দিলে ভাল লাগিব সেইটোহে মোক সুধি আছে। মোক এনে বনোৱা প্ৰচেছটো কোৱা নাই তাৰমানে, এনে সোধা নাই। এনে জিকে টিকেৰ কুৱেশ্যন বিলাকতো সোধা নাই ন? জিকে মানে এতিয়া জিকেৰ কুৱেশ্যন মোক এটাও নুসুধিলে। এনেকুৱা কিছুমানক সুধিছে কিছুমানক সোধা নাই জিকে মোক বিলাকৰ। কিন্তু সোধা নাই মানে, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট দুখন চালে ছাৰে। চোৱাৰ পিছত মানে ডাইৰেক্ট ক'লে যে তুমি নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমীতে কাম কৰি আছা এতিয়া। ঠিকে আছে বুলি এনেকে ক'লে। আৰু মেডিকেল বিলাক কেনেকুৱা কৰিছে মেডিকেল? মই মেডিকেল চেম্পুল তাত। চিম্পুল ন? একো টেনচনে নাই, কিন্তু হাইটত আৰু বুকুত উলাই দিছে। চেচত ন? বহুতে মানে তাত ৰিকুৱেষ্ট কৰিছে কি বুলি কয় ছাৰ মোক চিলেকচন কৰি লোৱা। মানে পিছত সিহঁতে কৈছে ইয়াতে কি লিখা আছে চাই লোৱা আগত। তোমাক হয়। যদি চিলেকশ্যন কৰো অ অ মই কি মোৰ কি হব, সিহঁতৰ ইয়াতে চাই চাকৰি লওঁ সিহঁতৰ কথা নাই চাকৰি এডমিট কাৰ্ড সিহঁতৰ খনত চাই লোৱা বুলি কৈছে। কাৰণ তাতে ভিডিঅ চিডিঅ বনাই থৈ দিছে না, কেমেৰা আছে বোধহয়। এই মই এটা অলপ চাইডে চলপ হ'লে বেলেগ কথা কিছুমানৰতো বেছি অ', বস্তু লয় ন। সেইটো বেলেগ কথা আৰু কিন্তু লিগেলত দিছে। উম ডকুমেন্ট প্ৰথমতে যোৱাৰ লগে লগে আধাৰ কাৰ্ড আৰু এডমিটখন চালে। উম তাতে চাইন কৰি আৰু ভিতৰত যাব দিলে। উম ভিতৰত যোৱাৰ পিছত তোমাৰ এইয়া তোমাৰ বৰ্ড 1 বৰ্ড 2 আছে। উম বৰ্ড 1ত গুচি গিলো, আমাৰ বৰ্ড 1 আছিল যিহেতুকে। উম যোৱাৰ পিছত তাতে প্ৰথমতে জেৰক্স কপি ৰাখিলে। উম গোটেইখিনি দিলো, যি যি লাগে সিহঁতে বাছি লৈছে। উম লোৱাৰ পিছত আকৌ তাৰপৰা আকৌ নেক্সটত পঠাই দিলে। য'ত কম্পিউটাৰ লৈ বহি আছে উম তাত। উম পিছত আৰু এজন এজনকে চেক কৰিছে অৰিজিনেল খিনি। উম তাৰে এডমিটৰ কিবা এটা নাম্বাৰ আছে নেকি, তাতে টিক কে মাৰিলে গোটেই ডিটেইলছ আহি যায়। এতিয়া অহাৰ পিছত এতিয়া ডকুমেন্টচটো কি কি চাইছে ডকুমেন্টচ? এই ডকুমেণ্টছ এই তোমাৰ মেট্ৰিক পাছ কৰিলে তোমাৰ এয়া এডমিট এডমিটখন চাইছে আৰু এই বৰ্ড চাৰ্টিফিকেটখন। আৰু 8 পাছ হলেতো 8 পাছৰ এই চাৰ্টিফিকেট 8 পাছৰ তোমাৰ এইবিলাকে চাইছে যি আছে সেয়ে আৰু বাৰ্থ চাৰ্টিফিকেট খন কিছুমানৰ লৈছে কিছুমানৰ লোৱা নাই, ইমান এটা হাৰ্ড হোৱা নাই বাৰু তাত। উম খালি মেডিকেলত অলপ সেই আৰু হাইটটো আৰু চেষ্টটো মিলিব লাগিব। উম আৰু সেইয়ে আৰু কথা। উম চেষ্টটো কিছুমানৰ মিলা নাই। উম এইটো বুকদান মাৰব দিছে, বুকদান উম মাৰি আকৌ জোখে নিমিলে আকৌ মাৰব বুকদান। দুইবাৰ মাৰবা দিছে, দুইবাৰ যদি নহয় উম তেতিয়াহ'লে কেনচেল। উম এতিয়া মোৰ আছিলে 87 উম চেছত, উম তাৰপিছত 97 কৰি দিছো। উম 87ৰ পৰা 97 আৰু হাইটটো আছো 169 .60 নেকি এনেকে আছো। 160 বিচাৰিছিলে অ', আৰু 69। মানে এতিয়া ধৰি লওক আপুনিতো দি আহিলে অলপ হলেও গম পালে কথাবিলাক, আৰু এতিয়া অ', ধৰি অ', লওক এতিয়া যিসকলে ধৰি লওক দিবলগীয়া আছে, কিবা কব নেকি আপুনি? যিসকলে মানে দিব লগা আছে সিহঁতক মই এইটোয়ে জনাও যে গ'লে অলপ ডিচিপ্লিনত গ'লে বেছি ভাল হয় আৰু মানে। উম ভাল ইউনিফৰ্ম পিন্ধি গলে বা এটা ভাল ফৰ্মেল ড্ৰেছ পিন্ধি গলে বেছি ভাল হয় আৰু। উম যিহেতুকে
ভাইভাত যাতা পাতা ইউনিফৰ্ম পিন্ধি গ'লেও অলপ দেখাটো বেয়া দেখে না ছাৰ, যোৱাকালি কি হয়নে বহুত নহয়? বহুত ল'ৰা এনেকুৱা গৈছে চাগে ইউনিফৰ্ম বিলাক যাহা তাহা পিন্ধি কিনে যোৱাকালি প্ৰায় ভাগে ফৰ্মেলে পিন্ধি গৈছে দেই, মই বহুত কেইজনকে দেখা পাইছো, প্ৰায় ভাগ নহয় মানে 100%ৰ 30%-এ তোমাৰ ভাল মানে ডিচিপ্লিনত গৈছে আৰু মানে এইটো কথা। বগা চাৰ্ট আৰু তোমাৰ হেৰি এই কলা পেণ্ট উম আৰু জোতা কিছুমানৰ নাই দেচোন দে, এই যি আছে ঘৰত সেয়ে পিন্ধি গৈছে। উম বাকী এনে চাৰ্ট আৰু পেন্টটো ঠিকে গৈছে, মানে 100%ৰ 30% মানে পিন্ধি গৈছে। বাকীহে কিছুমান মানে এনাই গৈছে নেকি, কিবা তাতে ডকুমেণ্ট ভেৰিফাই কৰাত দেখোন কিছুমানৰ কিবা এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটো নাই, ক'ৰবাত SDRF-ৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট নোহোৱা বিলাকক ওলাই দিছে ন? সেইবিলাকো ওলাই দিছে, উম এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট নোহোৱাবিলাক। সেইটোৱে আৰু সেইটোৱে কথা। আৰু আজিৰ এই ভিডিঅ'টোৰ দাদাজনৰ কথাবোৰ কেনে লাগিছে প্লিজ কমেণ্ট কৰিব আপোনালোকে নাপাহৰিব। আৰু যদি চেনেলত আপুনি যদি নতুন আহিছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব। এনেকুৱা এই চেনেলত নতুন নতুন আপডেট আহি থাকিব এনেকুৱা। আৰু আজি সকলোকে মোৰ ফালৰ পৰা আজি প্ৰথমটো শিৱৰাত্ৰিৰ সকলোকে হেপ্পী শিৱৰাত্ৰি কৈ মই আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।